মৰাণৰ সমীপৰ খুমটাই চাহ বাগিচাত নাহৰ ফুটুকীৰ সন্ত্ৰাস। নিশা জনবসতি প্ৰধান অঞ্চলত আহি নিধন কৰিলে পশুধন। মৰাণৰ সমীপৰ তথা চৰাইদেউ জিলাৰ মাহমৰা সমষ্টি অন্তৰ্গত খুমটাই চাহ বাগিচাত নাহৰ ফুটুকী বাঘৰ আতংক। দীৰ্ঘদিন ধৰি চাহ বাগিচাখনৰ বিভিন্ন স্থানত পশুধন নিধন কৰিছে বাঘে। নিশা চাহ বাগিচাৰ পূজা ফিল্ডত পোৱালীসহ এজনী বাঘিনী প্ৰৱেশ কৰি এটা গৰু নিধন কৰে বাঘে। ইফালে অঞ্চলটোত পোৱালীসহ নাহৰ ফুটুকী প্ৰত্যক্ষ কৰিছে স্থানীয় ৰাইজে। অঞ্চলটোত নাহৰ ফুটুকী বাঘৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে চাহ শ্ৰমিক ৰাইজ। বন বিভাগক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ৰাইজে। আমি গম পোৱা মতে যোৱাকালি নিশা ১:৩০মান বজাত বাঘিনী এজনী ৪টা পোৱালি লৈ আমাৰ এই বসতিপ্ৰধান এলেকা খুমটাই চাহ বাগিচাৰ গীৰ্জাঘৰৰ সন্মুখ আৰু আমাৰ মন্দিৰৰ সন্মুখৰ যিখন ফিল্ড আছে তাত আহিছিলে। অহাৰ অৱস্থাত কেইবাগৰাকী স্থানীয় ব্যক্তিয়ে প্ৰত্যক্ষ কৰিছে আৰু এই অঞ্চলত এটা গৰু মাৰি থৈ গৈছে। গতিকে আমি বন বিভাগক আহ্বান জনাওঁ যাতে এই বসতিপ্ৰধান অঞ্চলৰ ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থৰ খাতিৰত এই বাঘিনীক যাতে কাৰায়ত্ব কৰি তেখেতসকলে নিজৰ বনলৈ প্ৰেৰণ কৰে, তাকে আমি আমি গম পোৱা মতে বাগিচাত কৰ্মৰত শ্ৰমিকসকলে আমাৰ তিনিচুকীয়া লাইনৰ তিনিচুকীয়া ডিভিজনৰ বাগিচাত প্ৰত্যক্ষ কৰিছে বুলি আমি প্ৰত্যক্ষদৰ্শীৰ পৰা শুনিবলৈ পাইছোঁ। ইয়াৰ পূৰ্বে বন বিভাগক কিবা জনাইছিল নে আপোনালোকে? হয়, বন বিভাগে আমাক পিঞ্জিৰা দিছিলে আৰু বৰ্তমান পিঞ্জিৰা আমাৰ খুমটাই চাহ বাগিচাত ২ বছৰ ৰখা হ'ল। আকৌ আমি বন বিভাগ ঘূৰাই দিছিলোঁ। তাৰ পাছত আকৌ এতিয়া আমি এই বাঘৰ সন্ত্ৰাসৰ সন্মুখীন হ'বলগীয়া হৈছে। আপোনাৰ ১:৩০মান বজাত মই প্ৰত্যক্ষ কৰিছোঁ মোৰ ঘৰৰ আগফালে পৰা একদম উঠি আছে। তাতে মই দেখিলোঁ এই ফিল্ডত মানে আন্ধাৰ কুঁৱলীততো ইমানকৈ পূৰা ক্লিয়াৰলি দেখা নাই, কিন্তু পোৱালি 4টা আৰু এটা ডাঙৰ দেখি পাইছোঁ। তাতে মই ৰাতিপুৱাই আহি চাবলৈ লওঁতে গৰু এটা মৰি থকা দেখিলোঁ। সেইটোৱে আৰু ইয়াৰ আগে পিছে এনে বসতি প্ৰধান এলেকাত নাহৰ ফুটুকী আহিছিলে নেকি? ইয়াৰ আগে পিছেতো আমি শুনিছোঁ, আমাৰ তিনিচুকীয়া লাইন ফালে চাহ শ্ৰমিক কাম কৰা মানুহখিনিয়ে কৈছে যে বাঘ ওলাইছে বুলি। তাৰ আগতো আমাৰ সেই ৬ নম্বৰ ফালেও ওলাইছিলে। বন বিভাগক কি আহ্বান জনাব? বন বিভাগক আহ্বান জনাওঁ যে অতি সোনকালে আমাৰ এইটো এলেকাত পিঞ্জৰা ব্যৱস্থা কৰক আৰু এই বাঘক যাতে কৰায়ত্ব কৰি নিজৰ বনাঞ্চললৈ প্ৰেৰণ কৰক।